নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ আজি অসমত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত উপস্থিত হৈ কংগ্ৰেছ দল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গোগামুখত বিশাল জনসভাত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসমৰ বাবে ভয়ংকৰ আইন অনাৰ চিন্তা কৰিছে কংগ্ৰেছ দলে। গৌৰৱ গগৈৰ নাম নোলোৱাকৈ কংগ্ৰেছৰ পৰিকল্পনাৰ কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে। অসমবাসীক সাৱধানবাণী দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে। সাম্প্ৰদায়িক হিংসা আইন প্ৰণয়ন কৰাৰ পৰিকল্পনাত নামিছে কংগ্ৰেছ দল। ভোট বেংকৰ তুষ্টিকৰণৰ নামত ৰচিছে ভয়ংকৰ জাল কংগ্ৰেছে। এই বিলৰ যোগেদি বহু সংখ্যক মিছাতে দোষী সাব্যস্ত কৰা হ'ব। ধৰ্মীয় সংখ্যালঘুক চিৰদিনৰ বাবে পীড়িত বুলি ঘোষিত হ'ব। এই বিল যথেষ্ট সাম্প্ৰদায়িক বুলি মন্তব্য কৰিছে মোদীয়ে। ২০১৪ চনৰ পূৰ্বে কৰা পৰিকল্পনা বিজেপিয়ে বিৰোধ কৰিছিল। বিজেপিয়ে বিৰোধ কৰাৰ বাবে আইনত পৰিণত নহ'ল। কংগ্ৰেছৰ বিৰুদ্ধে এই মহা অভিযোগ। কংগ্ৰেছ এতিয়া মাওবাদী আৰু মুছলিম লীগৰ দৰে হৈ পৰিছে। কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক সুৰক্ষিত কৰিছে। কৃষক আৰু আদিবাসীৰ মাটিৰ কব্জা দিছিল কংগ্ৰেছে। অসমৰ খিলঞ্জীয়াক সংখ্যালঘু বনাব বিচাৰিছে কংগ্ৰেছ দলে। অসমৰ বহু জিলাত ইতিমধ্যেই সংকট নামি আহিছে কংগ্ৰেছ দলৰ বাবে। এইদৰে গোগামুখত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সকিয়নি অবৈধ বাংলাদেশীক খেদা হ'ব। প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা সভাতেই অবৈধ বাংলাদেশীক ৰঙা চকু দেখুৱাইছে। বিজেপিয়ে এইবাৰ অসমত চৰকাৰ গঠন কৰাৰ পিছতেই এটাকৈ অবৈধ বাংলাদেশীক অসমৰ পৰা খেদি পঠোৱা হ'ব। অসমৰ অবৈধ বাংলাদেশীক সকিয়নি প্ৰধানমন্ত্ৰীৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। কোনেও ভূমি দখল কৰি ৰাখিব নোৱাৰিব অসমত। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ। খিলঞ্জীয়াক দিয়া হ'ব সকলো সুবিধা। মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি। কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ মিয়াৰ বিৰুদ্ধে। উচ্ছেদ অভিযান চলিবই। কংগ্ৰেছৰ পাপ পাহৰি নাযাব অসমৰ জনতা। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ অনুপ্ৰৱেশকাৰী নাগৰিকক। অসমৰ অবৈধ বাংলাদেশীক এইদৰে সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু কংগ্ৰেছ দলক যাতে অসমৰ ৰাইজে ভোট নিদিয়ে তাৰ বাবে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমান্তৰালকৈ আজি অসমত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আজি অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। ৩খন নিৰ্বাচনী সভাত অংশ লয় প্ৰিয়ংকা গান্ধীয়ে। নাজিৰাৰ টিংখাং আৰু খোৱাঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ। লুৰিণজ্যোতি গগৈৰ হৈ খোৱাঙত প্ৰচাৰ চলাইছে প্ৰিয়ংকা গান্ধীয়ে। আৰু একেখন মঞ্চত প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ, অখিল গগৈ, দেৱব্ৰত শইকীয়াক দেখিবলৈ পোৱা গ'ল। নাজিৰাৰ মেকিপুৰ চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ সভাত এই বিশেষ দৃশ্য ইতিমধ্যেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অখিল গগৈ, গৌৰৱ গগৈ, প্ৰিয়ংকা গান্ধী, দেৱব্ৰত শইকীয়া একেটা মঞ্চত। আৰু আনপিনে আজি অসমত উপস্থিত হৈ হিয়াৰ আমুঠু জুবিন গাৰ্গ সন্দৰ্ভত প্ৰিয়ংকা গান্ধীয়ে কৰিছে মন্তব্য। ভূপেন হাজৰিকা জুবিন গাৰ্গ মহান শিল্পী। জুবিনৰ মৃত্যুৰ সময়ত আমি দেখিলোঁ আপোনালোকে কিদৰে তেওঁৰ সৈতে জড়িত। তেখেতৰ মৃত্যু প্ৰত্যেক অসমীয়া পৰিয়ালৰ বাবে আছিল এক ক্ষতি। জুবিন গাৰ্গ অসমৰ কণ্ঠ আছিল। আৰু গতিকে এই সকলোৰে হিয়াৰ আমুঠু জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কংগ্ৰেছে চৰকাৰ গঠন কৰিলে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়া হ'ব। এইদৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই জুবিন গাৰ্গ সন্দৰ্ভত কৰিছে মন্তব্য প্ৰিয়ংকা গান্ধীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা কেতিয়াও পালন কৰিব নোৱাৰে। মোক মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰিলে ঘৰলৈ নাযাওঁ বুলি কৈছিল। এতিয়া কোনখন হোটেলত থাকে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন গৌৰৱ গগৈৰ। অসমৰ সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ। উজনি অসমৰ ৰাইজে বিৰোধী ঐক্যক ভোট দি বিজেপিক হৰুৱাবলৈ সাজু হৈছে। আজিৰ পৰা আমাৰ ৩জন গগৈৰ প্ৰচাৰ একেলগতে আৰম্ভ হ'ব। এইবাৰ উজনি অসমত বিৰোধী ঐক্যই ৩৩খন আসন লাভ কৰিবই। ১৩খন আসনত NDA জয় হোৱাৰ সম্ভাৱনা আছে। উজনি অসমত বিৰোধীৰ শক্তি সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। উজনি অসমৰ পৰাই বিজেপিৰ বিদায় আৰম্ভ হ'ব বুলি মন্তব্য অখিলৰ।
অন্য এটা খবৰ, কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ নাম উল্লেখ কৰি অপৰাধ কৰিছে। জুবিনে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু বুলি। কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি ইস্তাহাৰৰ পৰা জুবিনৰ নাম আঁতৰাব লাগে। কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গৰ নাম সংলগ্ন কৰাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক আমি ন্যায় দিলোৱেই, আমি থকাৰ বাবেই ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো অভিযুক্ত জেলত আছে। ভগৱানক প্ৰাৰ্থনা কৰক যাতে আদালতত ন্যায় প্ৰক্ৰিয়া সুকলমে হয়। যদি সঁচাকৈ ন্যায় বিচাৰে ৰাজনীতি নকৰিব। জুবিনৰ ন্যায়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া। জুবিন গাৰ্গক আমি ন্যায় দিছোঁ বুলি আজি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু জুবিন গাৰ্গক লৈ যাতে কংগ্ৰেছে আৰু বিৰোধীয়ে ৰাজনীতি নকৰে তাৰ বাবেও সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। জুবিনক লৈ ৰাজনীতি আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য। দুই প্ৰকাৰৰ জুবিন প্ৰেমী আছে, অৰিজিনেল আৰু পলিটিকেল। অৰিজিনেল জুবিন প্ৰেমীয়ে নিবিচাৰে 6 মাহতেই জুবিন ক্ষেত্ৰ বনোৱাটো। পৰিকল্পনা নকৰাকৈ জুবিন ক্ষেত্ৰ বনালে কংগ্ৰেছৰ দিনৰ অংগনবাড়ী কেন্দ্ৰৰ দৰে হ'ব। ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছে। এইদৰে জুবিন গাৰ্গ আৰু জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভতো কংগ্ৰেছ দলক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, বনাঞ্চল এৰি যাওক, 5 তাৰিখৰ পৰা আকৌ হ'ব উচ্ছেদ। বিজেপিক ভোট দিলেও নাপাব ৰেহাই। 4 তাৰিখে ৰিজাল্ট দিব আৰু 5 মে তাৰিখৰ পৰাই উচ্ছেদ অভিযান আৰম্ভ হ'ব। 4 তাৰিখে ৰিজাল্ট, 5 তাৰিখে উচ্ছেদ। বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই বেদখলকাৰীক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰীৰ। বিজেপিক ভোট দিলেও হাৰি নাযাব অবৈধ বেদখলকাৰী। ভোট গণনা শেষ হোৱাৰ লগে লগেই পুনৰ আৰম্ভ হ'ব উচ্ছেদ অভিযান। বৰাকৰ পৰাই কঠোৰ সকিয়নি বিজেপি প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ। বাংলাদেশ ত্ৰিপুৰাৰ পৰা আহি মাটি দখল কৰিলে মানি লোৱা নহ'ব। চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ। 4 তাৰিখে ৰিজাল্ট আৰু 5 তাৰিখৰ পৰাই চলিব উচ্ছেদ। মুখ্যমন্ত্ৰীৰ পিছত এইবাৰ বিজেপি প্ৰাৰ্থীয়ে উচ্ছেদ অভিযানক লৈ কৰিছে এই ডাঙৰ ঘোষণা। অন্য এটা খবৰ, অসমলৈ আহি আছে সাংসদ আছাদুদ্দিন ওৱেইচি। AIUDFৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। কাইলৈ 2 এপ্ৰিল আৰু 2 এপ্ৰিল তাৰিখে মৈৰাবাৰী ইন্দিৰা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। লাহৰীঘাট সমষ্টি আৰু ধিং সমষ্টিৰ AIUDFৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত কাইলৈ অংশগ্ৰহণ কৰিব সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। অন্য এটা খবৰ, মোক লৈ যদি চিন্তাৰ কাৰণ নাই, যদি মই হাৰিয়ে আছো তেন্তে প্ৰধানমন্ত্ৰী কিয় ইয়াত নমাবলগীয়া হৈছে? মুখ্যমন্ত্ৰী নিজেও ইয়ালৈ আহিব। প্ৰাক্তন মুখ্যমন্ত্ৰী 3 বাৰ আহিলেই মই একো নহওঁতেই মুখ্যমন্ত্ৰীয়ে ইমান ভয় খাইছে কিয়? মই বিধানসভালৈ নোযোৱাৰ আগতেই ইমান ভয় কিয় হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ? লুৰিণজ্যোতি গগৈ হাৰিব যদি জানেই তেন্তে ইমান কিয় নিৰ্বাচনী প্ৰচাৰ চলাই আছে বিজেপি দলে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। অন্য এটা খবৰ, জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ ফাষ্টেগ আদালতত আজি 3য় দিনৰ শুনানি। শুনানিত উপস্থিত থাকে ৰাজ্যৰ মহাধিবক্তা দেৱজিৎ শইকীয়া। আদালতত নিজে উপস্থিত থাকি শুনানি প্ৰক্ৰিয়াৰ বুজ লয় মহাধিবক্তাগৰাকীয়ে। এসপ্তাহত গম পাব চাৰ্জশ্বিট কিমান শক্তিশালী। জুবিন মৃত্যু তদন্তৰ চাৰ্জশ্বিটখন দুৰ্বল নহয় বুলিও স্পষ্ট কৰি দিলে অধিবক্তা দেৱজিৎ শইকীয়াই। জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ ফাষ্টেগ আদালতত আজি আছিল 3য় দিনৰ শুনানি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অসমত অতি শীঘ্ৰেই প্ৰযোজ্য হ'ব ইউনিফৰ্ম চিভিল কোড। UCC অতি শীঘ্ৰেই অসমত প্ৰযোজ্য হ'ব। প্ৰথমবাৰলৈ UCC সন্দৰ্ভত অসমত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাকী ৰাজ্যৰ দৰে অসমতো UCC প্ৰযোজ্য হ'ব বুলি ঘোষণা প্ৰধানমন্ত্ৰীগৰাকীৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিৰ্বাচনত 40 লাখৰ অধিক ব্যয় কৰিলেই বাতিল হ'ব মনোনয়ন। কঠোৰ নিৰ্বাচন আয়োগ। অসমৰ নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে নিৰ্বাচন আয়োগ। নিৰ্বাচন ব্যয় 40 লাখৰ অতিক্ৰম কৰিলেই বিপদ নিশ্চিত। 40 লাখ টকাৰ অতিক্ৰম কৰিলেই বাতিল হ'ব নমিনেশ্যন। প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰতি কাৰা নজৰ নিৰ্বাচন আয়োগৰ। হাই প্ৰফাইল প্ৰাৰ্থীৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব বুলি নিৰ্দেশনা দিয়া হৈছে। কাৰা নজৰত হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈও। ডিজিটেল প্ৰচাৰৰ ব্যয়ো নিৰ্বাচনী ব্যয়ৰ ভিতৰত ধৰা হ'ব। অনলাইন বিজ্ঞাপন, স্পন্সাৰ্ড কণ্টেণ্ট ধৰা হ'ব নিৰ্বাচনী ব্যয় হিচাপে। নিৰ্ধাৰিত ব্যয় অতিক্ৰম কৰিলেই প্ৰাৰ্থীৰ ওপৰত হ'ব আইনী ব্যৱস্থা। প্ৰতিগৰাকী প্ৰাৰ্থীৰ অফিচিয়েল ফেচবুক পেজতো কাৰা নজৰ নিৰ্বাচন আয়োগৰ। ন্যায়সংগত আৰু
ব্যয় নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্বাচন আয়োগৰ এই কঠোৰ সিদ্ধান্ত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজিৰে পৰা সমগ্ৰ ভাৰতজুৰি হ'ব লোকপিয়ল। 16 বছৰৰ প্ৰতীক্ষাৰ অন্ত পৰিছে, আজিৰে পৰা আৰম্ভ হৈছে লোকপিয়ল। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। দেশৰ কোটি কোটি জনতাৰ বাবে এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছোঁ। আজিৰে পৰা সুদীৰ্ঘ 16 বছৰৰ পাছত ভাৰতত হ'ব লোকপিয়ল। সকলো ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত লোকপিয়ল। আজি 1 এপ্ৰিল তাৰিখৰ পৰা দেশজুৰি প্ৰথম পৰ্যায়ৰ লোকপিয়ল। আজিৰে পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল। লোকপিয়লৰ লগতে সুদীৰ্ঘ 96 বছৰৰ পাছত ভাৰতত হ'ব জাতিপিয়ল। ৰাজ্যসমূহে 30 দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব লোকপিয়ল। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতত জাতিপিয়লৰ ব্যৱস্থা। দেশজুৰি 30 লাখ কৰ্মচাৰীয়ে মোবাইল এপ যোগে কৰিব জনগণনা। প্ৰথম পৰ্যায়ৰ লোকপিয়লত সম্পূৰ্ণ কৰা হ'ব গৃহ গণনা। প্ৰথমবাৰৰ বাবে ডিজিটেলি লোকপিয়লৰ ব্যৱস্থা থাকিব ভাৰতত। জনতাই নিজেই বিশেষ ৱেবছাইটত উল্লেখ কৰিব পাৰিব পৰিয়ালৰ তথ্য। শেষৰবাৰৰ বাবে 1931 চনৰ আগতে দেশত হৈছিল জাতিপিয়ল। স্বাধীনতাৰ পিছত লোকপিয়লৰ পৰা বাদ দিয়া হৈছিল জাতিপিয়ল। অনলাইনত জনতাই 35টা শিতানক দিব লাগিব উত্তৰ। বাসগৃহৰ গঠন, খোৱা পানীৰ উৎস, খাদ্য সম্পৰ্কত দিব লাগিব প্ৰশ্নোত্তৰ। 2027 চনৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ জনগণনা। 2027 চনত সম্পূৰ্ণ হ'ব লোকপিয়লৰ সমগ্ৰ প্ৰক্ৰিয়া। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজিৰে পৰা পুনৰ বাঢ়িল টোল কৰ। 50 টকা পৰ্যন্ত টোল টেক্স বৃদ্ধি। পুনৰবাৰ জনসাধাৰণৰ মূৰত মাধমাৰ। লাখ লাখ বাহনৰ গৰাকীলৈ এটা দুখবৰ এই মুহূৰ্তত আহি পৰিছে, কিয়নো আজিৰে পৰা ৰাজ্যত বৃদ্ধি পাইছে টোল টেক্স। ৰাজ্যৰ প্ৰতিখন টোল গেটত বাঢ়িব টোল কৰ। 50 টকা পৰ্যন্ত টোল কৰ বৃদ্ধি টোল গেটসমূহত। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 7খন টোল গেটত এই নিয়ম। নাজিৰা ঘাট, মদনপুৰ, ৰহাৰ টোল গেটত ভৰিব লাগিব অধিক দণ্ড। চুলুং, ৰঙামাটি, ডবগা টোল গেটতো টোল টেক্স বৃদ্ধিৰ নিৰ্দেশনা। লাখ লাখ বাহনৰ গৰাকীলৈ এই দুখবৰ এপ্ৰিল মাহৰ 1 তাৰিখেই আহি পৰিছে। আৰু আনপিনে ৰন্ধন গেছৰ মূল্য বৃদ্ধি। গেছ নাটনিৰ মাজতে ৰামটাঙোন। 195 টকা পৰ্যন্ত বাঢ়িল চিলিণ্ডাৰৰ মূল্য। হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে এক দুখবৰ এই মুহূৰ্তত আহি পৰিছে। আকৌ বৃদ্ধি পালে গেছ চিলিণ্ডাৰৰ মূল্য। 195 টকা পৰ্যন্ত বাঢ়িল গেছ চিলিণ্ডাৰৰ মূল্য। গেছ নাটনিৰ মাজতেই বাঢ়িল প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম। বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। ৰেষ্টুৰাঁ, হোটেল ব্যৱসায়ত পৰিব ব্যাপক প্ৰভাৱ। ইতিমধ্যেই বাণিজ্যিক চিলিণ্ডাৰ অভাৱত পৰিছে হোটেল, ৰেষ্টুৰাঁ। হাজাৰ হাজাৰ গেছ চিলিণ্ডাৰ গ্ৰাহকৰ বাবে এই দুখবৰ আহি পৰিছে। মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ বাবেই এইবাৰ বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ মূল্য। 195 টকা পৰ্যন্ত বৃদ্ধি পাইছে গেছ চিলিণ্ডাৰৰ দাম। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজিৰে পৰা সলনি হৈছে অনলাইন পেমেণ্টৰ নিয়ম। গুগল পে', ফোনপে'ৰ ডাঙৰ পৰিৱৰ্তন। আজি এপ্ৰিল মাহৰ 1 তাৰিখ আৰু আজিৰে পৰা কেইবাটাও নতুন নিয়ম হৈছে UPI ট্ৰানজেকশ্যনক লৈ। জিপে', ফোনপে' বা অনলাইন লেনদেন কৰা সকলোলৈ এটা জৰুৰী খবৰ। আজি 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ল কেইবাটাও নিয়ম। এটা পিন নম্বৰ মাৰি কৰিব নোৱাৰিব আজিৰে পৰা পেমেণ্ট। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য আজিৰে পৰা। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2টা প্ৰমাণ বাধ্যতামূলক। 2টা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন ট্ৰানজেকশ্যন। এটা পাছৱৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। আজিৰে পৰা 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব বেংক। পিনৰ লগতে OTP আৰু ফিংগাৰপ্ৰিণ্ট হ'ব বাধ্যতামূলক। অনলাইন ধন সৰবৰাহত জালিয়াতি ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। অন্য এটা খবৰ, সলনি হ'ল ৰিচাৰ্জৰ প্লেন। 199 টকাৰ সলনি মাত্ৰ 99 টকাত লাভ কৰিব আনলিমিটেড ছাৰ্ভিচ। ৰাঘৱ চড্ডাৰ বাবেই যেন এতিয়া সকাহ পাব মোবাইল ৰিচাৰ্জক লৈ গ্ৰাহকসকলে। ৰিচাৰ্জ প্লেনৰ বাবে আহিব নতুন নিয়ম অতি শীঘ্ৰেই। 199 টকাৰ সলনি মাত্ৰ 99 টকাত পাব ৰিচাৰ্জ লাভ কৰাৰ সুবিধা গ্ৰাহকে। 349 টকাৰ ৰিচাৰ্জ লাভ কৰিব 199 টকাতেই। মাত্ৰ 99 টকাত পাব আনলিমিটেড ছাৰ্ভিচ।
মাত্ৰ 99 টকাত পাব এতিয়া ৰিচাৰ্জৰ সুবিধা। ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। সকলোৰে সমৰ্থনত হ'ব পাৰে এই নিয়ম। সদনত ৰাঘৱ চদ্দাৰ বক্তব্যৰ পিছতেই এই সিদ্ধান্ত টেলিকম কোম্পানীসমূহৰ।